হয় আজি মহা অষ্টমী। এই যে মহা অষ্টমীর দিনা আমি আহি উপস্থিত আছোঁ তালতলা যে সার্বজনীন যে দুর্গা পূজা কমিটি যে আয়োজন কৰিছে যে পূজা কমিটি আছে পূজা কমিটি ইতিমধ্যে আহি উপস্থিত আছোঁ। কিয়নো ক'ব লাগিব যে প্ৰতিখন পূজা মণ্ডপত যে মানুহ অহা পৰিলক্ষিত হৈছে, বিভিন্ন ঠাইৰ পৰা মানুহ অহা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ দেখা গৈছে এই যে পূজা মণ্ডপত দেখা পোৱা গৈছে বিভিন্ন ঠাইৰ পৰা মানুহ অহা পৰিলক্ষিত হৈছে। কিয়নো ক'ব লাগিব যে এইটো যে পূজা মণ্ডপ আছে, পূজা মণ্ডপ ক'ব লাগিব যে সম্পূৰ্ণ যে বাঁহ আৰু যে কাপোৰেৰে যে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। যে পেণ্ডেলটো এক প্ৰকাৰ ক'ব লাগিব যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে ইয়াৰ যে প্ৰতিমাটো আছে, দুৰ্গা প্ৰতিমা আছে, প্ৰতিমাটো ক'ব লাগিব যে গৌৰীপুৰৰ ভিতৰত সকলোতকৈ যে এক প্ৰকাৰ ক'ব লাগিব যে সকলোতকৈ যে ব্যতিক্ৰম ৰূপত এক প্ৰকাৰ ক'ব লাগিব যে সজাই পৰা তলা পৰিলক্ষিত হৈছে। সহযোগে দেখাব যে পোনপ্ৰথমে প্ৰতিমাটো মই দেখাবলৈ অনুৰোধ কৰিম। যে এয়া হ'ল গৌৰীপুৰ যে তালতলা যে সাৰ্বজনীন যে পূজা কমিটিৰ যি প্ৰতিমা, এয়া হ'ল প্ৰতিমাটো ক'ব লাগিব যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ক'ব লাগিব যে সকলোতকৈ ব্যতিক্ৰম ৰূপত সজাই পৰা তলা পৰিলক্ষিত হৈছে। ইয়াত যি পূজা কমিটি আছে, প্ৰথমতে মই যে গৌৰীপুৰ যে তালতলা যি সাৰ্বজনীন পূজা কমিটি আছে, পূজা কমিটি যে এজনৰ লগত মই প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম। এইফালে সহযোগীয়ে দেখাব। প্ৰথমে আপোনাক দানুজ প্লাছৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহা অষ্টমীৰ দিনা কি ক'ব? পোনপ্ৰথমে আপোনালোকক মহাষ্টমীৰ শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। চাওক, বেলেগ বছৰৰ দৰে আমাৰ এইবাৰো চলি আছে, মোটামুটিকৈ ভক্তবৃন্দ আহি আছে। বাট আমাৰ জুবিনদাৰ বিয়োগৰ পিছত আমি অলপ মৰ্মাহিত হৈছোঁ। এটা শোকাবহ পৰিৱেশ এটা বিৰাজ কৰি আছে সকলোৰে ভিতৰত। তো আপোনালোকে গম পায় যে আমাৰ জুবিনদা আমাৰ হৃদয়ৰ ভিতৰত এটা বিৰাজ কৰিছিলে। জুবিনদাৰ এটা গীত, এটা মানে তাৰ আমাৰ ছ'চিয়েল এক্টিভিটি যোনে হওক, প্ৰতিটো বস্তুক আমাৰ এটা মিনিট মানে আমাক সকলো সময়তে আমাক মানে শিকায় বস্তুবিলাক আৰু মানে কৰে, আমাক মনত কৰি দিয়ে জুবিনদাৰ এইবিলাক বস্তু। তো যিয়ে নহওক, তো আমাৰ এতিয়া পূজা চলি আছে, পূজা কৰিবই লাগিব বাৰু। আজি মহাষ্টমী আৰু নৱমী আৰু দশমী এই দুদিন যাতে ভালভাৱে যায় সেইকাৰণে মই আশা কৰিলোঁ। এই যে পূজা পেণ্ডেলটো যে নিৰ্মাণ কৰিছে, কি বস্তু এইটো অলপ ব্যতিক্ৰমী ৰূপত এতিয়া এইটো তৈরি কৰা হৈছে। আপোনালোকে গম পায় যে এইটো আপোনালোকে ভিজুৱেল কৰিছে হয়তো বা, যে আমাৰ বাঁহৰ বস্তু দিয়ে আমি বাঁহ আৰু কাপোৰেৰে আমি সজাই তুলিছোঁ। আৰু লগতে আমাৰ প্ৰতিমাটো আমাৰ ৱেষ্ট বেংগলৰ পৰা লৈ অহা, তো সেইটোৱে সকলোতকৈ মানে আমাৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে পৰিপুৰৰ ভিতৰত। সকলোকে কি ক'ব? সকলোকে কি ক'ম আৰু, সকলোৱেতো জানে এইটো জুবিনদাৰ লৈ এটা শোকাবহ পৰিৱেশ চলি আছে। তথাপিও ক'ম, মহা অষ্টমীৰ সকলোকে শুভেচ্ছা থাকিল, যাতে আৰু এই আগন্তুক দুটা দিন যাতে ভালদৰে সকলোৱে কটায়, সেইকাৰণে মই আশা কৰিলোঁ। ধন্যবাদ আপোনাক বহুত। হয়, এটা কথা ক'ব লাগিব যে এয়া অকল পূজা পেণ্ডেল যি পূজাৰ যি মণ্ডপেই নহয়, ক'ব লাগিব যে পূজাৰ মণ্ডপকে ধৰি যি পূজাৰ দুৰ্গা প্ৰতিমা আছে, প্ৰতিমাকো ক'ব লাগিব যে প্ৰতিমাটো আছে এক প্ৰকাৰ ক'ব লাগিব যে ব্যতিক্ৰমী ৰূপত সজাই পৰা তলা পৰিলক্ষিত হৈছে। আৰু যি পেণ্ডেলটো আছে, পেণ্ডেলটো এক প্ৰকাৰ ক'ব লাগিব যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে। কিয়নো ক'ব লাগিব যে এই যে পূজা উপলক্ষে ক'ব লাগিব যে বিভিন্নজনে বিভিন্ন ধৰণৰ যে আকৃতিত ইতিমধ্যে ক'ব লাগিব যে পূজা মণ্ডপসমূহ প্ৰস্তুত কৰি তুলিছে। প্ৰতিখন পূজাস্থলীত ইতিমধ্যে ক'বলৈ যে মানুহ সমাগম হোৱা পৰিলক্ষিত হৈছে, বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। সমান্তৰালকৈ দেখা পাইছে এয়া যি পূজা মণ্ডপতো ইতিমধ্যে ক'ব লাগিছে বিভিন্ন ঠাইৰ পৰা মানুহ অহা পৰিলক্ষিত হৈছে। মোৰ লগত এজনী ভণ্টি আছে, তেওঁৰ লগত মই কথা পাতিম। কি ক'ব? আজি মহা অষ্টমী কেনেকুৱা লাগিল আৰু ক'ত ঘূৰিলে আজি? গৌৰীপুৰতে ঘূৰিছোঁ আৰু এইটো মূৰ্তিটো বনাইছে যে ইয়াত বহুত ধুনীয়া হৈছে আৰু ইয়াত আহি বহুত ভাল লাগিল। এইটোৱেই। কেইখন পূজা মণ্ডপ ঘূৰিলে ইতিমধ্যে? এতিয়াতো 3টা মণ্ডপ ঘূৰিছোঁ। তাৰে ভিতৰত কোনটো বেছি ভাল লাগিল? এইটোৱে ভালে লাগিছে মোৰ। এইটো ভাল লাগিছে। এইটোৰ নাম কি? এইটো পূজা কমিটিটোৰ নাম কি? কমিটিটোৰ নামটো মইতো জনা নাই। আপুনি এইখন গৌৰীপুৰতে থাকোঁ, মানে ইয়াত বেছিভাগ নাহোঁ। আচ্ছা, এইটো বেছি ভাল লাগিছে। এইটো ভাল লাগিছে। তুমি কি ক'বা? ময়ো এইটোৱে ক'ম যে আমি 5-6টামান ঘূৰিছোঁ আৰু যোৱাকালিও আমি ঘূৰিছোঁ, ইয়াতো আহিছোঁ। ইয়াত এইকাৰণে আকৌ আহিলোঁ যে এই প্ৰতিমাখন মোক ইমান ভাল লাগিছে যে ইয়াৰ পৰা যাবই মন নাযায় মোক। এই মণ্ডপটোও বহুত ভাল সজাইছে, ধুনীয়া প্ৰতিমাটো ভাল লাগিছে নে পেণ্ডেলটো কেনেকুৱা? ডেকোৰেশ্যনটোও ভাল লাগিছে, ধুনীয়া লাগিছে আৰু আমাক ইয়াত আহি বহুত ভাল লাগিছে, আনন্দ লাগিছে। আৰু আমাৰ এইটো বহুত এই পূজাটো অহাৰ কাৰণে আমি কিমান দিনৰ পৰা অপেক্ষা কৰি থাকোঁ।
ভাল লাগে অঁ শিৱ ঠিক আছে ধন্যবাদ হয় এয়া আছিল যে এগৰাকী ভক্তৰ মন্তব্য কিয়নো ক'ব লাগিব যে যি আজি পূজা মণ্ডপ আছে ইতিমধ্যে ক'ব লাগিব যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা পৰিলক্ষিত হৈছে আজি যিহেতু মহা অষ্টমীৰ দিনা ইতিমধ্যে আহি উপস্থিত আছোঁ যে গৌৰীপুৰ যে তালতলা যে সাৰ্বজনীন পূজা কমিটি আছে পূজা কমিটিত ইতিমধ্যে উপস্থিত আছোঁ এয়া আমি দেখালোঁ যে গৌৰীপুৰ সাৰ্বজনীন যে পূজা কমিটিৰ পৰিৱেশ পৰৱৰ্তী সময়ত যদি সম্ভৱ হয় অন্য পূজাস্থলীৰ পৰা পৰিৱেশসমূহ আমি দেখাবলৈ চেষ্টা কৰি থাকিম মই আনিছৰ আলী চাই থাকিব দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত